নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে আহিবলগীয়া অসমীয়াৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, বাহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াত প্ৰশ্নবোৰ দিয়া আছে, উত্তৰবোৰ আপোনালোকে প্ৰথমতে নিজে ভাবিব পাৰে, পিছত ভিডিঅ'টিত চাব পাৰে। বাহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হৈছে 1909 চনৰ ডিচেম্বৰ মাহত। পিছৰ প্ৰশ্নটো আছে, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? তিনিজন মহান ব্যক্তিক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আপোনালোকে জানে, সেয়া হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। তাৰ পিছৰ প্ৰশ্নটো আছে, বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? বিজুলী কাকতৰ প্ৰথম সম্পাদক হ'ল কৃষ্ণপ্ৰসাদ দুৱৰা। 5 নম্বৰ প্ৰশ্নটো হৈছে, বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? বিজুলী কাকতখন প্ৰকাশ হৈছিল 1890 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে, বাহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? বাহী আলোচনীখন সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। তাৰ পিছৰ প্ৰশ্নটো হৈছে, অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰৱৰ্তক কোন আছিল? মানে প্ৰথম গীতি কবিতাৰ প্ৰৱৰ্তক কোন আছিল? তেওঁ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। 8 নম্বৰ প্ৰশ্ন, বাহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? ক্ষমা কৰিব, এই প্ৰশ্নটো দুবাৰ দিয়া হ'ল। বাহী আলোচনীখন সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। তাৰপিছৰ প্ৰশ্নত আছে, আবাহন কাকতখন কিমান চনত প্ৰকাশ পাইছিল? আবাহন কাকতখন প্ৰকাশ হৈছিল 1929 চনত। তাৰপিছৰ প্ৰশ্নত হৈছে, আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? আবাহন কাকতৰ প্ৰথম সম্পাদক হ'ল দীননাথ শৰ্মা। তাৰপিছৰ প্ৰশ্নত হৈছে, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিল? প্ৰতিমাখন আপোনালোকে জানে, ইয়াৰ উত্তৰটো হৈছে প্ৰতিমাখন 1914 চনত প্ৰকাশ পাইছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? আধুনিক কবিতা বুলি ক'লে কোনটো কবিতাক কোৱা হয়? এইটো হৈছে বনকুঁৱৰী। তাৰপিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? প্ৰথম ৰোমান্টিক কবি বুলি ক'লে আমি কাক জানো? চন্দ্ৰকুমাৰ আগৰৱালা। পিছৰ প্ৰশ্নটো হৈছে, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি? দুখন কবিতা পুথিৰ নাম হ'ল প্ৰতিমা আৰু বিন বৰাগী। তাৰপিছৰ প্ৰশ্নটো হৈছে, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা পুথি প্ৰতিমা, সেইখনৰ ওপৰত এজন মহান ব্যক্তিয়ে মন্তব্য দিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। সেই মহান ব্যক্তিজন কোন আছিল? তেখেত হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? কিমান চনত? অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত। সাহিত্য সভাৰ বিষয়ে আপোনালোকে ভালকৈ চাব, যিহেতু সাহিত্য সভাৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল, বা সভাপতি কোন আছিল, কিমান চনত হৈছিল ইত্যাদি প্ৰশ্ন। তাৰপিছৰ প্ৰশ্নটো হৈছে, গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? গোপীনাথ বৰদলৈদেৱক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল জয়ৰাম দাস দৌলতৰামে। 18 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটক কি? অনাতাঁৰ নাটক, প্ৰথম অসমৰ যিখন অনাতাঁৰত দিয়া নাটক হ'ল বিন বৰাগী। তাৰপিছৰ প্ৰশ্নত হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল 1970 চনত। 20 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে?
অসমত যিহেতু চাহ হৈছে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে বিয়পি থকা এবিধ খেতি, গতিকে এই চাহ অসমৰ কোনখন জিলাত আটাইতকৈ বেছিকৈ আছে? ইয়াৰ উত্তৰ হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাতে অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ পোৱা যায়। ধন্যবাদ।